ৰকিবুল হুছেইনৰ দুৰ্গ সামগ্ৰীত চূৰ্ণ বিচূৰ্ণ হৈছে। দেওবাৰে সামগ্ৰীৰ কাৱৈমাৰীত নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই। ৰাজ্যৰ এগৰাকী সাংবাদিকক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৰাজীৱ ভৱনত সাহসিকতাৰে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাৰ বাবে পুৰস্কৃত কৰা সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে এগৰাকী সাংবাদিকক উৎকোচ দিলে ভূপেন বৰাই। এয়া এক লজ্জাজনক ঘটনা। পলিটিচিয়ানৰ পৰা কোনোবাই পইচা লয় নেকি? কামাখ্যা মন্দিৰলৈ গৈ শপত খাবলৈ ক'লে প্ৰদ্যুৎ বৰদলৈকে। বিজেপিত যোগদান কৰিবলৈ যোগাযোগ কৰিছিল প্ৰদ্যুৎ বৰদলৈয়ে। এয়া শপত খাবলৈ চেলেঞ্জ কৰিলে পীযুষ হাজৰিকাই। উল্লেখ্য যে কাৱৈমাৰীত বিশাল নিৰ্বাচনী সভাত ভাগ লয়। ইয়াৰ পাছতো দেওবাৰৰ দিনটোতো নগাঁও লোকসভা সমষ্টিৰ ৰাইডঙীয়া, লাওগাঁও, মধুপুৰ আৰু আমোলাপট্টি ৰত্নকান্ত বৰকাকতী বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। ইয়াৰে মধুপুৰৰ সভাখনতে পাখিমৰীয়া ব্লক কংগ্ৰেছৰ উপ সভাপতি জহিৰুল ইছলাম সহ কংগ্ৰেছ দলৰ লগতে কেইবাটাও ৰাজনৈতিক দলৰ 6 শতাধিক নেতা কৰ্মীয়ে মন্ত্ৰীগৰাকীৰ সন্মুখত বিজেপি দলতো যোগদান কৰে। নগৰৰ পৰা বিফুটি বৰাৰ ৰিপৰ্ট, ইছা 24x7। কংগ্ৰেছে দিয়া নাছিলে, উজলা গেছ দিলে কংগ্ৰেছে দিয়া নাছিলে। অৰুণোদয় আপোনালোকে পায়নে নাপায়? অৰুণোদয় পায়নে নাপায়? এইবছৰ ইলেকশ্যনৰ পাছত যিমান মানুহৰ ৰেচন কাৰ্ড আছে সকলোকে আমি এটা এটা অৰুণোদয় দিম। বিজেপি জিকাম, নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰিম, হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰিম, অসমৰ কাৰণে আৰু কাম কৰিম। ৰকিবুল হুছেইন ডাঙৰীয়া দুৰ্গ চূৰ্ণ বিচূৰ্ণ হৈছে। এইবাৰ আমি ডেফিনেটলি সামগ্ৰী সমষ্টিত জিত ল'ম। ৰাইজে কোনো পৰ্যায়ত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক ভোট দিব খোজা নাই, কংগ্ৰেছক ভোট দিব খোজা নাই, আমাক ভোট দিব আৰু বহু ভোটৰ ব্যৱধানত এইবাৰ নগাঁও সমষ্টিত আমি জয়লাভ কৰিম। কংগ্ৰেছ মোটামুটি দেখিছে আপোনালোকে এইকেইদিন ঢিং, ৰূপহী, চামগুৰি, লাহৰীঘাট আৰু এই গোটেইকেইটা সমষ্টিত মিটিং কৰিছো। হাজাৰ হাজাৰ মানুহে সংগ দিছে, আপোনালোকৰ চকুৰ আগতে দেখিছে। ৰাইজৰ উৎসাহ কেনেকে দেখিছে, বিশেষকৈ যুৱ চামৰ উৎসাহ অত্যন্ত বেছি, মহিলাসকলৰ উৎসাহ অত্যন্ত বেছি। মই আকৌ দৃঢ়তাৰে কওঁ সুৰেশ বৰা ডাঙৰীয়া ডেফিনেটলি জিকিব। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কালি তেখেতটো গণক মানুহ, কালি ৰাতিপুৱা কামাখ্যা মন্দিৰলৈ যাওঁ, তেখেতে মই শপত খাওঁ। তেওঁ ক'ব বিজেপিত জইন কৰিব বিচৰা নাছিল, মই ক'ম বিজেপিত জইন কৰিব বিচাৰিছিল। তেখেতৰ যদি সাহস আছে, গণক মানুহ, মইতো সাধাৰণ মানুহ, মোৰ লগত গৈ কালি ৰাতিপুৱা কামাখ্যা মন্দিৰত শপত খাওক, মই চেলেঞ্জ কৰিছোঁ। ডেফিনেটলি নাই, এইবিলাক কোনোবাই কোৱা কথা। যদি পূব ফালে AIDF থাকে, পশ্চিম ফালে আমি থাকোঁ। যদি AIDF কুমেৰুত থাকে, আমি কুমেৰুত থাকোঁ। আমাৰ নীতিগত সংঘাত প্ৰত্যেক দিনাই থাকিব, যেতিয়ালৈকে সূৰ্য থাকিব, চন্দ্ৰ থাকিব। AIDFৰ লগত আমাৰ নীতিগত সংঘাত প্ৰত্যেক দিনাই থাকিব, ন' কম্প্ৰমাইজ। মই ধুবুৰীৰ বিষয়ে নাজানো, আমি এইটো শেষ কৰি লওঁ। ডেফিনেটলি আমি আমাৰ কেণ্ডিডেটক, অগপ দলৰ কেণ্ডিডেট আছে জাভেদ ইছলাম, তেওঁক জিকাবলৈকে আমি সকলো জঁপিয়াই পৰিম। মোৰ আইডিয়া নাই, কিন্তু আমি এই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পাঁচটাতে জিকিম। ভূপেন বৰা ডাঙৰীয়া মহিমা বুজা টান। ভূপেন বৰা ডাঙৰীয়া ৰাতি এটা বেলেগ চিন্তা কৰে, দিনত এটা বেলেগ চিন্তা কৰে, দুপৰীয়া এটা বেলেগ চিন্তা কৰে। ইলেকশ্যনৰ পাছত ভূপেন বৰা ডাঙৰীয়া কি চিন্তা কৰে? কবিতা লিখি কি লাভ আছে, ব্যংগ কবিতা লিখি কি লাভ আছে? ভূপেন বৰা ডাঙৰীয়াৰ আজি ভূপেন বৰা ডাঙৰীয়া চিধাচিধিকে এগৰাকী সাংবাদিকক উৎকোচ দি দিলে। কিমান লজ্জাজনক ঘটনা হৈছে। ৰাজীৱ ভৱনলৈ মাতি আনি সাংবাদিক এজনক, যিজনে বোলে মুখ্যমন্ত্ৰীক প্ৰশ্ন সুধিছিল, 25,000 টকা দিলে। আপোনালোকে ল'ব নেকি? কিমান লজ্জাজনক ঘটনা হৈছে। পলিটিচিয়ানৰ পৰা কোনোবাই পুৰস্কাৰ লয় নেকি? এই সাংবাদিকজনৰ নিৰপেক্ষতা কিবা থাকিল নেকি? এই উঠি অহা ল'ৰাজনৰ ভৱিষ্যত বন্ধ কৰিলে
কোনো টিভি চেনেলে তেওঁক ল'ব নল'ব মোৰ সন্দেহ আছে হিল ভাঙি ওলাই আহিছে আপোনালোকৰ চকুৰ আগত মইতো 15 মিনিটত দৌৰিব লগা আছে কাৰণ আমাৰ শিয়ালমাৰীত আৰু মিটিং আছে গতিকে চাৰিওফালে মিটিং চাৰিওফালে মানুহে মানুহ মুঠৰ ওপৰত সুৰেশ বৰা ডাঙৰীয়াই বহু ভোটৰ ব্যৱধানত জয়লাভ কৰিব মই হস্পিটেল আপগ্ৰেডেশ্যন কৰি দিব লাগে লাগিব নেকি সঁচাকৈ লাগিবতো মই মুখৰ পৰা ওলালে মই জবৰদস্তি কৰিম এসপ্তাহ ডাঙৰীয়াই হেল্থ মিনিষ্টাৰ মই হাতে ধৰি দৌৰিব ল'ম কিন্তু আপোনালোকে মোক কথা দিব লাগিব ভোট দিলে নিদিব যদি আপোনালোকে ভোট দিয়ে কাৱৈমাৰী হস্পিটেল কিছু চাজৰিকাই হ'ব ঠিক আছে আৰু দিবলৈ নকয় আৰু কিবা সময় আছে আজিকালি আমি ডিছপিণ্টাৰ মিটিং হৈছে নেকি উপায় নাই ইলেকশ্যনত সকলোতে মিলাব লাগে ন সকলোৱে